শিৱসাগৰৰ কুৱামৰা সত্ৰৰ সমীপত ভূমি ক্ৰয়ক লৈ সংঘাত মেৰবিল ৰাজহ গাঁৱত 4জন মিয়াই ভূমি ক্ৰয় কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ফুলবৰ আলী একিবুল আলী সহ 4 মিয়াই ক্ৰয় কৰে ভূমি কুৱামৰা সত্ৰ আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ভূমি ক্ৰয় কৰিছে এই কথা সহজভাৱে ল'ব পৰা নাই থলুৱা মুছলমান আৰু অন্যান্য খিলঞ্জীয়া ৰাইজে কৰ্মসূত্ৰে বাগবৰৰ পৰা প্ৰথমে শিৱসাগৰলৈ আহি নামতিয়াল পথাৰত ৰেলৱে ভূমিত অবৈধভাৱে থকাৰ পিছত মেৰবিল ৰাজহ গাঁৱত ক্ৰয় কৰে ভূমি ফুলবৰ আলী একিবুল আলীৰ জন্মঠাই শিৱসাগৰ নামতিয়াল পথাৰত বুলি আধাৰ কাৰ্ডত উল্লেখ পিতৃ মাতৃৰ জন্ম তথা ঠিকনা বৰপেটাৰ বাগবৰা বুলি এনআৰচিত উল্লেখ আছে গতিকে সমগ্ৰ বিষয়টো এতিয়া এক প্ৰকাৰৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে শিৱসাগৰৰ কুৱামৰা সত্ৰৰ সমীপত ভূমি ক্ৰয়ক লৈ সংঘাতৰ সৃষ্টি হৈছে আমি ভূমি দখৰ দেখুৱাইছো এই মুহূৰ্তত এইডোখৰ ভূমি ক্ৰয়ৰ যুঁজা চলিছিল মেৰবিল ৰাজহ গাঁৱত 4জন মিয়াই ভূমি ক্ৰয় কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ফুলবৰ আলী একিবুল আলী সহ 4 মিয়াই ক্ৰয় কৰিলে এই ভূমিডৰা কুৱামৰা সত্ৰ আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এই ভূমি ক্ৰয় কৰিছিল কিন্তু এই কথা সহজভাৱে ল'ব পৰা নাই থলুৱা মুছলমান আৰু অন্যান্য খিলঞ্জীয়া ৰাইজে এই অঞ্চলটোত একাংশ থলুৱা খিলঞ্জীয়া মুছলমানে বাস কৰে গতিকে এই অঞ্চলটো মিয়াৰ ঘাটি হিচাপে পৰিণত হোৱাক তেওঁলোকে ইতিমধ্যে আতংকিত হৈ পৰিছে বা এক প্ৰকাৰৰ আশংকা প্ৰকাশ কৰিছে গতিকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে মিয়াই ভূমি ক্ৰয় কৰাক লৈ কৰ্মসূত্ৰে বাগবৰৰ পৰা প্ৰথমে শিৱসাগৰলৈ আহি নামতিয়াল পথাৰ ৰেলৱে ভূমিত অবৈধভাৱে থাকে মিয়া পৰিয়ালকেইটা আৰু তাৰ পিছতে এডোখৰ ভূমি চল চাতুৰিৰে ক্ৰয় কৰাৰ অভিযোগ এইসকল স্থানীয় লোকৰ আমি জনাইছো আজি মিয়া লোককেইজনৰ জন্মঠাই শিৱসাগৰ নামতিয়াল পথাৰত বুলি আধাৰ কাৰ্ডত উল্লেখ আছে কিন্তু তাৰ পিছতো পিতৃ মাতৃৰ জন্ম তথা ঠিকনা বৰপেটাৰ বাগবৰৰ গতিকে এয়া সম্পূৰ্ণৰূপে আচহুৱা এক ঘটনা পিতৃ মাতৃৰ পৰিচয় বাগবৰ কিন্তু পুত্ৰৰ জন্মৰ স্থান হৈছে শিৱসাগৰ নামতিয়াল গতিকে সম্পূৰ্ণ ঘটনাটোতে এক প্ৰকাৰ বেমেজালি দেখা দিছে যাৰ ফলত স্থানীয় লোকসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহি মিয়াই মাটি ক্ৰয় কৰাক লৈ এক প্ৰকাৰ জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে কি কয় তেওঁলোকে আমি শুনাব বিচাৰিছো মন্তব্য আমি ইয়াত আছো আমাৰ ইয়াত কোনো ধৰণৰ তেনেকুৱা আগৰ পৰাই মিয়া নাই আৰু এতিয়াও আমি বিচৰা নাই যে মিয়া কোনোবা সম্প্ৰদায় আহি আমাৰ মানে যিটো এনাজৰি আছে চিঙা ভাঙা নকৰে আৰু তেওঁলোকক আমি আগতে আমি কথা বতৰা পাতিছোঁ দুই একৰ লগত তেওঁলোকে পটকৈ মাটি কিনিলে কোনোবাই বিকিলে সেইটো বেলেগ কথা আছিলে এতিয়াতো আমাক অসম চৰকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে অন্য জেগাৰ পৰা আহি কোনোবা যাতে মাটি ক্ৰয় কৰিব নোৱাৰে ইয়াৰ বিষয়ত যেতিয়া মাটি ক্ৰয় কৰিলে কোনোবা এজনে ৰেজিষ্ট্ৰেশ্যনো কৰিছে সেই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মাটি মণ্ডল বা ৰাজচক্ৰৰ বিষয়া তেওঁলোকে কেনেধৰণে কৰিছে আমিতো নাজানো কিন্তু আমি স্থানীয় নাগৰিক হিচাপে ইয়াত আমি প্ৰশ্ৰয় দিব বিচৰা নাই ইয়াত কিমান টকাত কিনিছে কিবা জানে নেকি টকাটোৰ পৰিমাণ বিশেষ নাজানো কিন্তু মাটিৰ পৰিমাণটো গম পাওঁ প্ৰায় এবিঘা 2.5 লিচৰ মাটি কাৰ হয় মাটিখিনি অৰিজিনেলি বহুত বেলেগ পুৰণা মানুহ আছিলে এতিয়া বৰ্তমান ববাটোকা বুলি কয় তেখেতৰ গাত একো কথা নাই তেখেতে বিক্ৰী কৰিছে তেখেতৰ প্ৰয়োজন হৈছে তেখেতে বিকিছে তেখেতৰ লগত আমাৰ কোনো কথা নাই যি কিনিছে তেওঁলোকক আমি কৈছোঁ যে আপোনালোকে আঁতৰি যাওক আমি প্ৰয়োজন হ'লে যিটো উচিত মূল্য হয় আমাৰ মানুহে কিনি ল'ব হয় মুঠতে মিয়াক ইয়াত প্ৰশ্ৰয় দিব বিচাৰে মিয়াক প্ৰশ্ৰয় দিব বিচাৰে নাই সম্পূৰ্ণ সকলোৱে জানে মিয়াই যি কৰি আছে আমিতো সদায় পাই আছোঁ দেখি আছোঁ সেইটো কাৰণে মিয়াক আমি ইয়াত স্থান দিব বিচৰা নাই ইয়াত আমাৰ অন্য গাঁৱৰ মানুহ আছে আমাৰ ধৰি লওক কুৱামৰা সন্দি গৈ আছে কুৱামৰা গাঁও আছে মেৰবিল গাঁও আছে মাজগাঁও আছে কাটনি পাৰ আছে আমি প্ৰত্যেকেই মিলিজুলি থকা মানুহ সৰুৰ পৰা এতিয়া পিছত গৈ আমাৰ কথাত একো নাই আজি 4 ঘৰ মানুহ আহিছে কালিলৈ ইয়াত 10 ঘৰ হ'ব তাৰপিছত কি হ'ব গাঁৱৰ পৰিৱেশৰ কথা আছে তেওঁলোকক আমি ভালকৈ জানো তেওঁলোকে